না আমি যেহেতু অসমৰ জাতীয় বিষয়বোৰক লৈ আহিছোঁ মিত্ৰতা কথাটোতো বহুত দল আছে নহয় অকল অসম জাতীয় পৰিষদে নাই সকলোৰে লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ কি দৃষ্টিভংগী আছে তেওঁলোকে ঠিক কৰিব আমি আমাৰ যিবোৰ মূল বস্তু এইবোৰ মূল বিষয়বোৰ লৈ আহিছোঁ অসমত চলি থকা ভয়াৱহ পৰিৱেশ পৰিস্থিতি অনুধাৱন কৰি আমি ভাবোঁ যে দেশৰ বিৰোধী দলপতিগৰাকীয়ে অসমৰ মানুহৰ চেণ্টিমেণ্টক তেওঁ প্ৰতিনিধিত্ব কৰিব আমি অনাগত দিনত এই সেশনতে হয়তো অসমৰ হৈ তেখেতে কথা কোৱা শুনিবলৈ পাম আমি আমাৰ ফালৰ পৰা আহ্বান কৰিছোঁ তেখেতে দায়িত্ব সহকাৰে শুনিছে গুৰুত্ব সহকাৰে খুব যুক্তিপূৰ্ণ আমাৰ লগত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আছে কমল নয়ন চৌধুৰী ডাঙৰীয়া আমাৰ উপসভাপতি আগৰ সকলোৱে জানে এগৰাকী জ্যেষ্ঠ আইনজ্ঞ অসমৰ গতিকে তেখেতেও খুব মানে লজিকেলি আইনসংগতভাৱে লিগেলি গোটেই কথাবোৰ তেওঁৰ আগত উপস্থাপন কৰিছে 1 ঘণ্টা শুনিছে আৰু তেওঁ গোটেই কথাবোৰ লিখি লৈছে নোট ডাউন কৰিছে আৰু এই ক্ষেত্ৰত যোৱাকালি আমি বিচাৰিছিলোঁ গোটেই কথা বতৰাবোৰৰ গভীৰতা উপলব্ধি কৰি আমি গৌৰৱ গগৈ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কালিয়েই কথা বতৰা পাতি এদিনৰ ভিতৰত আমি এপইণ্টমেণ্ট পালোঁ যথেষ্ট ব্যস্ত কাৰণ দেখিছে আপোনালোকে SIPক লৈ যথেষ্ট SIRক লৈ চলি আছে এটা কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী বা প্ৰতিবাদ চলি আছে বা সংসদৰ মজিয়াত বিভিন্ন সময়ত অধিৱেশনো ব্যাঘাত হৈছে তাৰ মাজত আমাক এটা সময় দিছে 1 ঘণ্টা দিছে আৰু আমিও আমাৰ কথাবোৰ উপস্থাপন কৈছোঁ যে এই বিষয়বোৰ আপুনি অন্ততঃ অসমৰ জনগণৰ হৈ উপস্থাপন কৰক কাৰণ অসম চুক্তিখন CA কাহ জাপি দি ডাইলিউট কৰি দিয়া হৈছে ধ্বংস কৰি পেলোৱা হৈছে অতিৰিক্ত 43 বছৰ বিদেশী বোজা জাপি দিব খোজা হৈছে কাৰণ এইখন স্বাক্ষৰ হৈছিলে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল